ব্যক্তিগতভাৱে জুবিন গাৰ্গ মোৰ দাদা হয় আৰু ব্যক্তিগতভাৱে কেতিয়াবা ইহঁতৰকেইটাক পাবলৈ হ'লেতো আমি পিটন দিম, এইটো একদম চিধা চিধি কথা। এতিয়া কথাটো হৈছে আমাৰ সাংগঠনিক স্থিতিটো হৈছে আজি আমি এজাহাৰ দিব আৰু গ্ৰেপ্তাৰ কৰিব লাগিব। এতিয়া নিষিদ্ধ কৰিছে শ্যামকানু মহন্তক, আমি হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিছোঁ, কিন্তু এটা প্ৰশ্নটো হ'ল কোনোবাই ফেচবুকত পষ্ট দিলে আপোনালোকে এৰেষ্ট কৰে, কোনোবাই টুইট কৰিলে আপোনালোকে এৰেষ্ট কৰে, কিন্তু শ্যামকানু মহন্ত আৰু এইটো যিটো মেনেজাৰটো সিহঁতৰকেইটাক চোঁচৰাই নি জেলত ভৰাব লাগিব। এখন চৰকাৰেতো আমাৰ ওপৰতো NSA লগাইছে, কিন্তু এতিয়া সিহঁতৰ ওপৰত NSAতকৈ ভয়াৱহ ধাৰা লগাব লাগিব। আৰু এটা কথা স্পষ্ট, এই ফেষ্টিভেল মহন্তক জেলৰ পৰা ওলোৱাৰ পিছতো কিন্তু অসমৰ জনগণে ইয়াৰ বিচাৰ কৰিব, সেইটো একদম চিধা চিধি কথা। আৰু এতিয়া কিয় জামিন ল'বলৈ সুযোগ দিয়া হৈছে নেকি, সেইটো লৈ প্ৰশ্ন আছে। আৰু শ্যামকানু মহন্ত ক'ত আছে, জুবিনৰ এই মেনেজাৰটো ক'ত আছে, এই গোটেইখিনি চৰকাৰে ৰাজহুৱা কৰক, নহ'লে কিন্তু আকৌ পুনৰ অসমৰ নৱপ্ৰজন্ম বীৰ লাচিত সেনা অসম বিভিন্ন দল সংগঠন আকৌ ৰাজপথত কিন্তু নামিব। কাৰণ জুবিনৰ মৃত্যুৰ তদন্ত এনেকুৱা ধৰণে হ'ব লাগিব যাতে কোনো সাৰি যাব নোৱাৰে। আজি যদি মাইকেল জেকছনৰ মৃত্যুৰ পিছত মাইকেল জেকছনৰ ডক্টৰজনক 4 বছৰ জেল দিব পাৰে, তেনে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কিয় এই মানুহকেইটাক জেললৈ পঠিয়াব নোৱাৰিব, আমাৰ প্ৰশ্নটো আছে তাত। আৰু এটা কথা স্পষ্ট, যদি কিন্তু এৰেষ্ট নহয় তেতিয়াহ'লে কিন্তু অসম পুনৰ জ্বলিব।